এটা চিকিৎসা কেন্দ্ৰৰ আহাতেই কৃষিভূমি দান কৰিছিল 2002 চনৰ পৰাই দি আহিছে মাটিৰ খাজানাও কিন্তু বিগত 22টা বছৰে তেওঁলোকে কি পালে পুনৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে এটা চিকিৎসা কেন্দ্ৰ সজাই থৈ কেৱল চৰকাৰী ধন সৰকাবলৈহে যে নিৰ্মাণ হৈছিল এই চিকিৎসা কেন্দ্ৰটো হয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো সুদীৰ্ঘ 22টা বছৰে পৰিত্যক্ত হৈ পৰি থাকিল কাৱৈমাৰী স্বাস্থ্য কেন্দ্ৰ ভূমিদান কৰা কৃষকে আজিও আদায় দি আহিছে খাজানা বানে বিধ্বস্ত কৰা এটা অঞ্চল কাৱৈমাৰী যোৰহাট জিলাৰ পূৰ্বৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ চিকিৎসাৰ বাবে 2002 চনতেই কাৱৈমাৰী গোসাইগাঁৱত নিৰ্মাণ হৈছিল এখন চিকিৎসালয় চিকিৎসা কেন্দ্ৰটো নিৰ্মাণ হ'ল ঠিকেই পিছে লাভ নহ'ল ৰাইজৰ বিগত 2002 চনত এই চিকিৎসাটো 2002 চনত 2002তে ৰাজখোৱাৰ দিনতেই এইখিনি যোগাযোগ হৈছিলে আৰু আমাৰ ইতিমধ্যে মেম্বাৰ গগৈয়ে বহুতখিনি যত্ন কৰি যেনে তেনে বিধায়ক আছিল তেখেতে যেনে তেনে এই অনুষ্ঠানটো প্ৰত্যাহাৰ কৰি দিলে উদ্বোধন কৰিলে যোগাযোগ কৰিলে আৰু কেইবাবাৰো ইয়াৰ ৰিপেয়াৰিঙো কৰিলে কিন্তু কোনো এতিয়ালৈকে কোনো চিকিৎসালয় নাই বাৰিষা ক'লে যায় বাৰিষা দিন আমাৰ যোৱাৰ কোনো উপায় নাই মাত্ৰ আৰু ভোৰ সাজিব লাগিব আৰু পটমলৈ নিব লাগিব বা এই মাছগাঁৱলৈ নিব লাগিব এনে কিছুমান যত্নত মানুহ আধাই মৰাই হৈ যায় চিকিৎসালয়খন স্থাপনৰ বাবে স্থানীয় এটা কৃষক পৰিয়ালে নিজৰ কৃষিভূমি প্ৰদান কৰিছিল পূৰ্বে সেই মাটিত তেওঁলোকে খেতি কৰিছিল কিন্তু এটা চিকিৎসালয়ৰ নিৰ্মাণৰ আশাতেই তেওঁলোকে নিজৰ ভূমি দান কৰিছিল চিকিৎসালয়খন সম্পূৰ্ণ হ'ল ঠিকেই কিন্তু চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীৰ নিযুক্তিৰ অভাৱত সম্প্ৰতি ভূত বাংলালৈ পৰিণত হৈছে এই চিকিৎসা কেন্দ্ৰটো তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে এটা সৰু সুৰা পোষ্ট এটা দিম বুলি কৈছিলে আৰু তাৰ বিনিময়ত দুজন ডক্তৰ আৰু তেওঁলোকৰ সহকৰ্মী নাৰ্ছৰ সৈতে এটা ষ্টাফ দিম বুলি কৈছিলে সেই প্ৰতিশ্ৰুতি আমাৰ এই ভূমিকণ দান কৰা হৈছিলে আৰু খেতি কৰিছিলে নেকি আগতে খেতি কৰা হৈছিলে এই খেতি কৰা আমাৰ এতিয়া বন্ধ হৈ গ'ল খাজানা দি থকা হৈছে নাই ইয়াত কোনে দিয়ে খাজানা আমাৰ ঘৰৰ পৰাই দিয়া হয় বাৰু 2002 চনৰ পৰা খাজানা এতিয়ালৈকে দি থকা হৈছে এতিয়াও দি থকা হৈছে কিন্তু ইমান বছৰে একো ফলপ্ৰসূ নহ'লে তেওঁ আমি এটাই আহ্বান জনাওঁ যে আমাৰ বহুত কষ্ট হয় ইয়াৰ পৰা যেতিয়া বাৰিষা হয় বাৰিষাৰ দিনত আমি ইয়াৰ পৰা মাছগাঁও মূৰলৈকে নাৱত ৰোগীজনক আমি নাৱত কঢ়িয়াই নিবলগীয়া হয় তাৰ বিনিময়ত আমি বহুত কষ্ট ভোগ কৰিবলগীয়া হয় আমাৰ ইমান অসুবিধা আমি যাবলৈ 6 কিলোমিটাৰ টিয়কলৈ যাবলৈ দিগদাৰ আমাক এতিয়া নাও মৰিমগৈ আৰু আমাক যদি এতিয়া সুবিধা অকণ নিদিয়ে নাৰ্ছ ডাক্তৰ নাহিলে এইখন মানুহ ঘৰে ভূমি দিয়ে আজি যদি পেলাই থয় আমাৰ অৱস্থা কি হ'ব আমি ডাক্তৰ টিয়কলৈ যাবগৈ লাগে যদি আপোনালোকে সুবিধা কৰি নিদিয়ে আপোনালোকক ভোট নিদিওঁ আমি কাক দিছোঁ বাৰু কওকচোন ভাতকেইটা খালেই নহ'ব ন এতিয়া চব ফালে আমাক সুবিধা লাগে আপোনালোকে উপায় কৰক আমাক উল্লেখ্য যে চিকিৎসালয়খনত নাৰ্ছ চিকিৎসক নাই চিকিৎসালয়খনলৈ কোনো ৰোগী নাহে অথচ চিকিৎসালয় নিৰ্মাণৰ গৃহ মেৰামতিৰ নামত পুঁজি আবণ্টন দি চৰকাৰী ধন খৰচ কৰাৰ এক প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে তাৎপৰ্যপূৰ্ণ যে চিকিৎসালয়খনৰ বাবে ভূমি প্ৰদান কৰা দৰিদ্ৰ কৃষক পৰিয়ালটোৱে আজিও নিজেই পৰিশোধ কৰি আছে উক্ত ভূমিৰ বাবদ খাজানা এতিয়া প্ৰশ্ন হয় উন্নয়ন কৰিবলৈকে দল বাগৰা বৰ্তমানৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিবনে এতিয়া বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টো কেনেকৈ ল'ব সেয়াও হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক